আৰম্ভণিতে আমি দুটামান ভিডিঅ' আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। দুটা ভিডিঅ' আৰু দুটা কথা। অৰুণোদয়টো লাগে আৰু মোক যদি বৃদ্ধ পেঞ্চনটো কৰি দিব পাৰি সেইটোই লাগে, আৰু এটা ঘৰ লাগে আমাৰ দুৱৰে মাজত। বা কেতিয়াবা পাৰে যদি অলপ ভূমিহীন মাটি যদি পাওঁ সেইখিনিৰ কাৰণে অলপ দিলে ভাল আছিল, মই যাতে থাকিব পাৰোঁ। ঘৰৰ কাৰণে, অৰুণোদয়, বিকলাংগৰ কাৰণে আৰু চবৰে ঘৰে ঘৰে যাই মই কৈ আছোঁ, কোনোৱে গুৰুত্ব নিদিয়ে। ৰেচন কাৰ্ড পৰ্যন্ত নাই। মই কিমানবাৰ আনিলোঁ, কিমানবাৰ জমা দিলোঁ। এয়া হৈছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল ডাঙৰীয়াৰ সমষ্টি। এই নলবাৰী সমষ্টিৰ এই দুগৰাকী মহিলা, যি দুগৰাকী মহিলাৰ ভিডিঅ' চালে আপুনি, যি দুগৰাকী মহিলাৰ আপুনি কথা শুনিলে, প্ৰকৃতাৰ্থত চৰকাৰী সুবিধাসমূহ কাৰ বাবে? সেয়া আপোনাৰ বাবে, মোৰ বাবে, নে দুখীয়া ৰাইজৰ বাবে, সাধাৰণ খাতিখোৱা মানুহৰ বাবে চৰকাৰী সুবিধাসমূহ? ৰেচন কাৰ্ডখন কাৰ বাবে? দুখীয়াসকলৰ বাবে নহয় জানো? আপোনাৰ অৰুণোদয় আঁচনি কাৰ বাবে? সেয়া দুখীয়া ব্যক্তিসকলৰ বাবে নহয় জানো? কিন্তু বৰ্তমান সময়ত চৰকাৰে দুখীয়াসকলক দিয়া বুলি কোৱাৰ পিছতো কিয় আজি নলবাৰী সমষ্টিৰ এই দুগৰাকী মহিলাই বঞ্চিত হ'বলগীয়া হৈছে এখন ৰেচন কাৰ্ডৰ পৰা? কিয় বঞ্চিত হ'বলগীয়া হৈছে এখন আয়ুষ্মান কাৰ্ডৰ পৰা? কিয় বঞ্চিত হ'ব লগা হৈছে এটা চৰকাৰী আৱাসৰ পৰা? কিয় এনেকৈ জীৱন কটাবলগীয়া হৈছে সেই দুগৰাকী মহিলাই? কিয় চৰকাৰক বাৰে বাৰে আহ্বান জনায়ো এটা চৰকাৰী আৱাস পোৱা নাই? কিয় চৰকাৰক আহ্বান জনাই, অনুৰোধ জনাই ৰেচন কাৰ্ডখন পাবৰ কাৰণে সক্ষম হোৱা নাই? কিয় চৰকাৰক আহ্বান জনাই তেওঁ অৰুণোদয় আঁচনিৰ নামত অন্তৰ্ভুক্ত কৰিব পৰা নাই? কিয় এইসকল ব্যক্তিৰ বাবে নহয় নেকি চৰকাৰী আঁচনিসমূহ? কিয় এইসকল ব্যক্তিৰ বাবেই এইসকল ব্যক্তিয়ে পাব নালাগে নেকি এটা চৰকাৰী আৱাস? গাঁও প্ৰধানে ৱাৰ্ড মেম্বাৰক, ৱাৰ্ড সভানেত্ৰীক মাতি নি সেই অৱস্থা দেখুওৱাৰ পিছতো কিয় গা নলৰিল গাঁও প্ৰধান তথা সেই পঞ্চায়তৰ বিষয়ববীয়াসকলৰ? কিয় এটা চৰকাৰী আৱাসৰ যোগাৰ কৰি দিব নোৱাৰিলে? এইগৰাকী বিকলাংগ মহিলা, যিগৰাকী বিকলাংগ মহিলাক আপোনালোকে ভিডিঅ'ত দেখা পালে, সেই বিকলাংগ মহিলাগৰাকীয়ে এটা চৰকাৰী আৱাসৰ বাবে তেওঁ নহয় নেকি? এটা চৰকাৰী আৱাস তেওঁক নালাগে নেকি? এখন ৰেচন কাৰ্ড তেওঁক নালাগে নেকি? কিয় কিয় আজিৰ দিনত এনেকুৱা হৈ আছে? খুদ মন্ত্ৰী তথা সেই সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, আৰু সেই জয়ন্ত মল্ল বৰুৱাই সেই দুগৰাকী মহিলাৰ অশ্ৰু দেখা পোৱা নাই নেকি? কিয় চৰকাৰক আহ্বান জনাই, বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই, পঞ্চায়তত আহ্বান জনাই, গাঁও প্ৰধানৰ জৰিয়তে দেখুৱাই দিয়াৰ পিছতো কিয় গা নলৰিল? কিয় সংবাদ মাধ্যমক আহ্বান কৰিবলগীয়া হ'ল এটা আৱাসৰ বাবে? কিয় সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ আহ্বান জনাবলগীয়া হ'ল? চাওক আমাৰ বিশেষ প্ৰতিবেদন। এয়া নলবাৰীৰ দুগৰাকী মহিলাৰ কৰুণ গাথা। বিধৱা তথা বিশেষভাৱে সক্ষম মহিলাই চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, কটাবলগীয়া হৈছে দুৰ্বিষহ জীৱন। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নিতৌ ন আঁচনি ঘোষণা কৰি আছে যদিও এইসকল প্ৰকৃত হিতাধিকাৰী এই আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে, যাৰ ফলত এনেদৰে দুৰ্বিষহ জীৱন কটাইছে এই দুগৰাকী নলবাৰীৰ মহিলাই। এই দৃশ্য কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টি নলবাৰীৰ পুনৰ কাউনিয়াৰ। মহিলা দুগৰাকীয়ে পোৱা নাই ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, পোৱা নাই চৰকাৰী আৱাস গৃহ। উপাৰ্জনৰ কোনো পথ নথকা এই দুগৰাকী মহিলাৰ নাম যমুনা বৰ্মন আৰু ৰীণা বৰ্মন। শাৰীৰিকভাৱে বিশেষ সক্ষম যমুনা বৰ্মন। পঞ্চায়ত প্ৰতিনিধিসকলৰ দুৱাৰে দুৱাৰে মহিলাগৰাকীয়ে আঁচনিত নাম অন্তৰ্ভুক্তিৰ বাবে বাৰে বাৰে কৈও বিফল হৈ পৰিবলগীয়া হৈছে যমুনা বৰ্মন। উপায়বিহীন হৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে মহিলা দুগৰাকীয়ে। এইদৰে দুৰ্বিষহ জীৱন যাপন কৰা মহিলা দুগৰাকীক নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিদৰে গুৰুত্ব দিয়ে সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত। 5 বছৰৰ পৰা একোৱে পোৱা নাই। মালিক মাৰা যাবাৰ চন 2020 মাৰা গেছি। 8 ফেব্ৰুৱাৰীত
মোৰ বিধৱা পেঞ্চনো নাই, অৰুণোদয়ো নাই, আৰু মই মাহঁতৰ ঘৰতে আছোঁ। মোৰ ঘৰ মাটি একোৱেই নাই, মালিকৰ বেমাৰত চব শেষ হৈ গৈছে। মোৰ ল'ৰাও নাই, ছোৱালী এটাই। জনাইছোঁ মই, চব এপ্লিকেশ্যন লিখি আনি চবৰে হাতত দিছোঁ। ৰেচন কাৰ্ডো নাই আমাৰ দুটাৰে, চব জনাইছোঁ মই চবকে। কোনো গুৰুত্ব দিয়া নাই? কোনো গুৰুত্বই দিয়া নাই। কৈ হ'ব এইবাৰ দিম, সেনেকৈ কৈ ঘৰো নাই, একো নাই। অৰুণোদয়ৰ আঁচনিৰ কাৰণে মই কিমান ভাগা ধৰি কৰিলোঁ, একোৱেই পোৱা নাই। দিম বুলি কৈ নেদে? দিম বুলিয়ে কৈ থাকে, দিম এইবাৰ দিম। আচ্ছা, কিমান বছৰ ধৰি আপোনালোকে বঞ্চিত হৈছে চৰকাৰী আঁচনিৰ পৰা? যেতিয়াৰ পৰাই এই আঁচনিবিলাক ওলাইছে তেতিয়াৰ পৰাই আমি একো আঁচনিয়ে পোৱা নাই। মোৰতো একোৱেই নাই। বিকলাংগ মই বাইদেউৰ লগতেই থাকোঁ। বাইদেউৰ লগতে থাকিলে চৰকাৰৰ পৰা আমিতো বহুত দিনৰ পৰা বঞ্চিত। এটা আমাক আয়ুৰ ঘৰ লাগে, আৰু গোটেইখিনি যাতে আমাক চৰকাৰে বহন কৰে, বাইদেউক আৰু মোক। চৰকাৰক এতিয়া ঘৰ এটা পালি আৰু কথা নাই, বাইদেউ আৰু মই। কিন্তু গুৰুত্ব দিয়া নাই আপোনালোকে? গুৰুত্ব দিয়া নাই। ৰেচন কাৰ্ডো নাই আমাৰ দুইটাৰে। আজিলৈকে আয়ুৰ ঘৰো দিয়া নাই? ঘৰো দিয়া নাই, ৰেচন কাৰ্ড নাই। বাইদেউ মই আৰু সেনেকৈ কিবাকৈ কাম কৰি থাকোঁ। মই বেলেগৰ দোকানত থাকোঁ, সেনেকৈ বাইদেউ আৰু মই সেই কিবাকৈ চলি আছোঁ দুয়োটাই। জানেই, জানিছোঁ কথাই। সভানেত্ৰীকো আনি পেলাই দেখাইছে গামবুঢ়াই, সভানেত্ৰী দিম বুলি কৈছে, কৈ পেলাই এতিয়া সভানেত্ৰী খবৰে নাই। এতিয়া মেম্বাৰকো কৈছে, মেম্বাৰে কৈছে আমি ফটো তুলি নিনিলে আমি নৰোঁ না ভাত দিবে। মেম্বাৰে কৈছে সেনেকৈ। এতিয়াও এওঁতো নামটোৱে এতিয়া মোক এটা আয়ুৰ ঘৰ লাগে। এতিয়া মোৰতো ঘৰ দুৱাৰ একো নাই, মই এতিয়া ক'ত থাকিম? এতিয়া থাকাকেইটা দিনটো মোক এটা ঘৰ লাগিল, সেনে নাই, মই এতিয়া ক'ৰ গাছৰ তলত থাকিম? নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।